যদিও বা 10 দিনৰ কাৰণে আৰক্ষী নিজৰ জিম্মাত বিচাৰিছে পৰৱৰ্তী তদন্তৰ বাবে কিন্তু আদালতে আসলতে এসপ্তাহ বা 8 দিনৰ জিম্মাত হয়তো দিব পাৰে সেইখিনি ভিতৰুৱা খবৰ এতিয়ালৈকে আহিছে যদিও বা এতিয়ালৈকে অফিচিয়েল যি অৰ্ডাৰ সেয়া অহা নাই কিন্তু ন্যূনতম যে 7 দিন মেঘালয় আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব সেয়া এক প্ৰকাৰ নিশ্চিত কাৰণ আজি যিগৰাকী আৰক্ষী অধীক্ষক তেওঁ যিটো প্ৰেছ মিট দিছে বা মিডিয়াৰ সন্মুখত যিখিনি তেওঁ ভাষ্য দিছে তেওঁ এটা কথা খুবেই স্পষ্টকৈ কৈছে যে সোনম ৰঘুবংশীয়ে হওক বা বাকি যি চাৰিগৰাকী অভিযুক্ত হওক সেই অভিযুক্ত সকলক এই ঘটনাটোৰ লগত যে তেওঁলোক জড়িত সেই বিষয়ে প্ৰমাণ কৰিবলৈ যিখিনি প্ৰমাণ লাগে বা তথ্য লাগে সেইখিনি কিন্তু উপযুক্ত তথ্য প্ৰমাণ মেঘালয় আৰক্ষীৰ লগত আছে গতিকে বাকি যিখিনি কাম আছে বিশেষকৈ যিটো স্থানত সেই ঘটনাটো সংঘটিত হৈছিল সেই স্থানটো আসলতে গৈ পুনৰ পৰীক্ষা কৰা তাত আৰু কিবা আৰক্ষী এভিডেন্স লাভ কৰিব নেকি বা আন যিবোৰ খুটপুচৰ প্ৰক্ৰিয়া আছে সেই বিষয়টোৰ বাবেহে আৰক্ষীয়ে 10 দিনৰ বাবে আদালতৰ পৰা নিজৰ জিম্মাত বিচাৰিছিলে কিন্তু হয়তো খুব ন্যূনতম এসপ্তাহৰ বাবে হলেও আদালতে মেঘালয় আৰক্ষী জিম্মাত দিয়াটো এক প্ৰকাৰ প্ৰায় নিশ্চিত পুলক আৰু এটা কথা আজি দিনৰ ভাগত তুমি যেতিয়া পোনপটীয়া সম্প্ৰচাৰ কৰি আছা তাৰ স্থানীয় লোকসকলৰ ভাষ্য গ্ৰহণ কৰিছা আমি দেখিছোঁ যে বিভিন্নজনে এই গোটেই ঘটনাটোৰ সন্দৰ্ভত নিজৰ যি ধৰণৰ চিন্তা যিখিনি বক্তব্য সদৰি কৰিছে তোমাৰ কেনেকুৱা লাগিছে যে এই মুহূৰ্তত মেঘালয়ৰ যিটো পৰ্যটনৰ ক্ষেত্ৰত মাধমাৰ পৰিছিল এতিয়া এই আৰক্ষীয়ে গোটেই তদন্তটো নিয়াৰিকৈ কৰাৰ পিছত মেঘালয়ৰ যিখিনি বদনাম হ'ল সেই বদনামখিনি নোহোৱা হ'বনে বা আগৰ সেই মেঘালয়ৰ পৰ্যটনৰ যি ৰমৰমীয়া পৰিৱেশ আকৌ উভতি আহিবনে তাত থাকি তুমি কেনেকুৱা অনুভৱ কৰিছা যিদিনাখনে ঘটনাটো সংঘটিত হৈছিলে তাৰ পৰা প্ৰায় এসপ্তাহ বা 10 দিন মেঘালয় যিটো পৰ্যটন ক্ষেত্ৰ সেইটো একেবাৰে মন্দা অৱস্থালৈ গুচি গৈছিলে কিন্তু যেতিয়াই সমগ্ৰ তথ্য পোহৰলৈ আহিছিলে মেঘালয় আৰক্ষীয়ে যিহেতু যুদ্ধংদেহী ৰূপত এই সমগ্ৰ বিষয়টো তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে এটাৰ পিছত আন এটা আপডেট যেতিয়া সংবাদ মাধ্যমৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াত সকলো ৰাইজে অৱগত হৈছিলে তেতিয়া কিন্তু এতিয়া এটা স্বাভাৱিক অৱস্থা ঘূৰি অহা পৰিলক্ষিত হৈছে মেঘালয়ত আমি দেখিবলৈ পাইছোঁ যে সেই দিনসমূহৰ তুলনাত বৰ্তমান কালিৰ দিনটোত কওক বা আজিৰ দিনটোত কওক পৰ্যটকৰ সংখ্যা কিন্তু যথেষ্ট বাঢ়িছে আনহাতে আপুনি যিটো প্ৰশ্ন কৰিছে যে স্থানীয় লোকসকলৰ যি ভাষ্য আমি যদি এতিয়াও দেখুৱাওঁ আদালত চৌহদৰ বাহিৰৰ পৰিৱেশটো যদি দেখুৱাওঁ ভিডিঅ' জাৰ্নেলিষ্ট বিপুল ৰাজ আছে তেওঁ পৰিৱেশটো দেখুৱাব চাওক বিভিন্ন সংবাদ মাধ্যমৰ যিসকল সংবাদকৰ্মী তেওঁলোকতো ইয়াত উপস্থিত আছেই সেয়া লাগিলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম হওক শ্বিলঙৰ স্থানীয় সংবাদ মাধ্যম হওক অসমৰ প্ৰত্যেকটো সংবাদ মাধ্যম হওক কিন্তু তাৰ উপৰিও যিসকল স্থানীয় ৰাইজ আদালত চৌহদতো কিন্তু শতাধিক লোকে আহি ভিৰ কৰিছে আমি পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্তটো যদি চাই ভালে সংখ্যক লোক স্থানীয় লোকে কিন্তু এই ঘটনাৰ জড়িত যি মূল 5 গৰাকী অভিযুক্ত তেওঁলোকক এবাৰ ওচৰৰ পৰা চাবলৈ নিজ চকুৰে চাবলৈ কাৰণ সমগ্ৰ মেঘালয়খনকে বা উত্তৰ পূৰ্বাঞ্চলকে এই ঘটনাটোৱে এক প্ৰকাৰ দাগ লগাইছিলে বদনামী কৰিছিলে গতিকে সেই এনে নাৰকীয় কাণ্ড সংঘটিত কৰা এইসকল অভিযুক্তক এবাৰ স্বচক্ষুৰে চাবলৈ তেওঁলোকক ওচৰৰ পৰা চাবলৈ আছিলে বিভিন্নগৰাকীয়ে আহি ইয়াত ভিৰ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে যেনে ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে সেয়া আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছোঁ কঠোৰৰ পৰা কঠোৰতম শাস্তি যাতে প্ৰদান কৰে